নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ তোমালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল যিহেতু জুন মাহৰ প্ৰথম সপ্তাহৰ পাৰ হোৱাৰ পিছতে তোমালোকৰ প্ৰথম গঠনাত্মক মান নিৰূপণ অনুষ্ঠিত হ'ব। ছাত্ৰ-ছাত্ৰীসকল গতিকে মই প্ৰথম গঠনাত্মক মান নিৰূপণৰ দ্বিতীয় শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। এই গণিতৰ কুৱেশ্যন পেপাৰখন সম্ভাৱ্যহে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰাই যেন তোমালোকৰ কুৱেশ্যন আহিব এইটো নহয়, এইখন মই সম্ভাৱ্যহে তোমালোকৰ বাবে বনাই আনিছোঁ। ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে মোৰ ভিডিঅ'লৈ প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো দবাই ল'বা। এতিয়া ছাত্ৰ-ছাত্ৰীসকল মই কুৱেশ্যনখন আৰম্ভ কৰিছোঁ। 1 নম্বৰ হৈছে তোমালোকক উত্তৰ দিয়া। 1 নম্বৰ উত্তৰ দিয়াত তোমালোকক 6টা কুৱেশ্যন আছে। ক নম্বৰটো হৈছে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি? খ এককৰ ঘৰত 5 থকা এটা সংখ্যা লিখা। আৰু গ নম্বৰ হৈছে 99 লগত 1 যোগ কৰিলে কিমান হ'ব? আৰু ঘ নম্বৰ হৈছে আয়তীয় ঘনকৰ তল কেইখন আছে খালী ঠাইত লিখিব লাগিব, কাষ কেইটা আছে এইটো লিখিব লাগিব আৰু চুক কেইটা আছে লিখিব লাগিব। এইটো আছিল 1 নম্বৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্নত 6 নম্বৰ আছে, প্ৰত্যেকটোতে তোমালোকে 1 নম্বৰকৈ পাবা যদি শুদ্ধকৈ লিখিব পাৰা। 2 নম্বৰ কুৱেশ্যনটো হৈছে সংখ্যাটোত ঘেৰ দিয়া। এতিয়া সংখ্যাটোত ঘেৰ দিব লাগে, এইফালে আখৰেৰে লিখোঁতে আছে। ক নম্বৰটো হৈছে 17। এতিয়া ইয়াত 27, 37, 16 আৰু 17। ইয়াৰ ভিতৰত যিটো 17 হয় সেই 17টোত কি কৰিব লাগিব? তোমালোকে ঘেৰ কৰিব লাগিব, অৰ্থাৎ গোল চিন এটা দিব লাগিব। ঠিক তেনেদৰে খ নম্বৰটো হৈছে 47। এতিয়া 40, 7, 40 একেলগে লিখিব লাগিছিলে, ইয়াত গেপছ হৈ গ'ল। এতিয়া 47 যিটো সংখ্যা হয় তাত তোমালোকে গোল কৰি দিবা। গ নম্বৰটো হৈছে 12 সংখ্যাটোত তোমালোকে গোল কৰিব লাগিব, কিন্তু ইয়াত 12 নাহিলে 22 আহিলে, ইয়াত আৰু এটা হ'ব লাগিছিলে, ভুল হৈ গৈছে। এতিয়া তোমালোকক 3 নম্বৰ দিয়া হৈছে ডাঙৰ সংখ্যাটো গোল চিন দিয়া। এতিয়া ইয়াৰ ভিতৰত যিটো ডাঙৰ সংখ্যা হয় সেই ডাঙৰ সংখ্যাটো তোমালোকে গোল কৰিব লাগিব। আটাইতকৈ ডাঙৰ সংখ্যাটো যিটো হয় 63 হয়, গতিকে 63টো তোমালোকে গোল কৰিব লাগিব। 2 নম্বৰটো হৈছে 40, 30, 40, 20, 50, 10, 42। এতিয়া আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হয়? 50 হয়, গতিকে 50টোত গোল কৰিব লাগিব। 4 নম্বৰ হৈছে সৰুৰ পৰা ডাঙৰলৈ তোমালোকে সজাই লিখিব লাগিব, ইয়াত দুটা দি থৈ দিয়া আছে, 2 নম্বৰকৈ তোমালোকে লাভ কৰিবা। 5 নম্বৰটো হৈছে আগৰ, মাজৰ আৰু পাছৰ সংখ্যাবোৰ লিখিব লাগে। ইয়াত তোমালোকৰ কোনোবা এটাত পাছৰ সংখ্যা লিখি হৈছে, কোনোবা এটাৰ আগৰ সংখ্যাটো লিখি থৈছে আৰু কোনোবা এটা মাজৰ সংখ্যাটো লিখিবলৈ দিয়া হোৱা নাই, লিখিবলৈ দিছে, গতিকে তোমালোকে এইকেইটা কৰিবা। 4টা দিয়া আছে। 6 নম্বৰ হৈছে গণনা কৰি লিখা। ইয়াত দি থৈ দিয়া আছে আৰু ফুল দি থৈ দিয়া আছে, ফুল কেইবা গণনা কৰি কেইবা ফুল আছে তাত লিখি দিলে হৈ গ'ল। আৰু এইপিনে তোমালোকৰ ৰঙা ফুট দি থৈ দিয়া আছে, ৰঙা ফুট কেইটা আছে তোমালোকে হিচাপ কৰি গণনা কৰি লিখি দিবা। 7 নম্বৰ হৈছে আখৰেৰে লিখা। ইয়াত আখৰেৰে লিখা দি থোৱা আছে 40, 26, 37 আৰু 15। এইকেইটা তোমালোকে সংখ্যাৰে লিখি থৈ দিয়াকেইটা আখৰে লিখিব লাগে। 8 নম্বৰ হৈছে আঁচটানি মিলোৱা। এফালে সংখ্যাৰে থৈছে আৰু আনফালে আখৰেৰে থৈছে, সংখ্যাৰ লগত আখৰটো আঁচটানি মিলাই দিব লাগিব। এতিয়া 8 নম্বৰ হৈছে 3 ঘৰকৈ জঁপিয়াই লিখা আৰু 9 নম্বৰ হৈছে 6 ঘৰকৈ জঁপিয়াই লিখা। আৰু 10 নম্বৰটো দিয়া হৈছে তোমালোকক 50ৰ পৰা 30লৈ ওলোটাকৈ সংখ্যাৰে লিখা। এইখনে আছিল দ্বিতীয় শ্ৰেণীৰ গণিতৰ কুৱেশ্যন পেপাৰখন। ছাত্ৰ-ছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা। চেনেলটোলৈ প্ৰথমবাৰ আহিছা যদি ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ ছ' মাছ।